বাংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু অসমৰ 4 যুৱকৰ। কৰ্মসূত্ৰে বাংগালুৰুলৈ গৈ লখিমপুৰৰ 4 যুৱকৰ মৃত্যু। একেটা কোঠাতে উদ্ধাৰ 4 যুৱকৰ মৃতদেহ। মৃত নৰেন্দ্ৰ টাইট, জনঞ্জয় টাইট আৰু ডেক্টৰ টাইট। বৰ্তমান সময়লৈকে আন এজন যুৱকৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ঢকুৱাখানা সমজিলাৰ নামনি বৰখামুখ গাঁৱৰ 3 যুৱক আৰু নাওবৈচা সমষ্টি শালমৰা গাঁৱৰ এজন যুৱক বহিৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু হয়। প্ৰায় 3-4 মাহ পূৰ্বে এই 4জন যুৱকে কৰ্মসূত্ৰে বেংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল। একেটা কোঠালিত 3জনকৈ যুৱকৰ ৰহস্যজনক মৃত্যু হয়। ঢকুৱাখানাৰ নামনি বৰখামুখৰ 3 যুৱক ক্ৰমে নীৰেন্দ্ৰনাথ টাইট, ডাক্তৰ টাইট, ধনঞ্জয় টাইটৰ মৃত্যু হয়। আনজন নাওবৈচা শালমৰা গাঁৱৰ জয়ন্ত চিন্তে বুলি জানিব পৰা গৈছে। কিন্তু কি কাৰণত এনেদৰে 3জন যুৱক একেটা কোঠাতে মৃত্যু হ'ল বৰ্তমান সময়লৈকে কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সংক্ৰান্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া আগবঢ়াইছে। যুৱককেইজনৰ মৃতদেহ অসমলৈ সুকলমে অনাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে। একেখন গাঁৱৰে অতি দৰিদ্ৰ পৰিয়ালৰ এই 3জন যুৱকৰ মৃত্যুত এতিয়া গাঁওবাসীয়ে কান্দোনত ভাঙি পৰিছে। সংবাদ মাধ্যমৰ সন্মুখত পৰিয়ালবৰ্গই কান্দি কান্দি কৈ গ'ল যুৱককেইজনৰ বিষয়ে। আজি ৰাতিপুৱা মই খবৰটো পালোঁ যে বেংগলুৰুত কিবা পানীয় কোম্পানী, কোকা কোলা কোম্পানী, আজি 3 মাহৰ আগতে আমাৰ নামনি বৰখামুখ গাঁৱৰ পঞ্চায়তৰ অন্তৰ্গত 3জন ল'ৰাই 3 মাহৰ আগতে মানে কাম কৰিবৰ কাৰণে গৈছে, পৰিয়াল পোহপাল দিবৰ কাৰণে। তাৰপিছত আজি ৰাতিপুৱা গম পালোঁ যে বন্ধ খুটাৰ ভিতৰত 4টাকৈ যুৱক একেলগে মৰি আছে। খুব মানে আৱেগিক হৈ গ'লোঁ আৰু লগে লগে মই ইয়ালৈ আহি খবৰবিলাক ল'বৰ কাৰণে পৰিয়ালক মানে লগ কৰিবৰ কাৰণে আহিলোঁ। আৰু ইহঁতৰ ভাষ্য অনুসৰি যে যোৱাকালি 3টা বজালৈকে পৰিয়ালৰ লগত সম্পৰ্ক কৰিছিলে, ফোনত কথা পাতিছিলে। তাৰপিছত ৰাতি মানে কথাটো এনেধৰণে নিউজটো আহিল। এতিয়া কথাটো হ'ল যে 4জনকৈ যুৱক একেটা বন্ধ খুটাৰ ভিতৰত মৰি থকাটো তাৰ নিশ্চয় কিবা এটা ৰহস্য থাকিব, কিবা এটা ৰহস্য নিশ্চয় থাকিব। আৰু এই ৰহস্য ঘাটন কৰিব লাগে, উপযুক্ত তদন্ত কৰিব লাগে। কি কাৰণতনো মৰিলে, কিহৰ কাৰণত মৰিলে, সেই তদন্তটো হ'ব লাগে আৰু ইয়াৰ উপযুক্ত ব্যৱস্থা ল'ব লাগে। মোৰ নাম জয়ৰাম টাইট, নামনি বৰখামুখ গাঁও। ল'ৰাজনৰ নাম নীৰেন্দ্ৰ টাইট। মোৰ কেতিয়া গম পালে? আপোনাৰ কি খবৰটো কেতিয়া পালে? তালৈ যোৱা কিমান দিন হ'ল? তালৈ যোৱাটো মোৰ ঘৰৰ অৱস্থা নোহোৱাৰ কাৰণে এতিয়া 3-4 মাহমান হৈছে। এতিয়া হাতখন নমাই দিয়ক দেউতা। 3-4 মাহ হৈছে। তাৰপিছত এতিয়া কালি মোৰ 4টা বোৱাৰী আছে, তাকে লৈ পেলাই 5জন ল'ৰা আছিলে, 3 নুমলীয়া ল'ৰা। গতিকে ল'ৰাবিলাক বোৱাৰীবিলাকৰ লগতে 11টা দুপৰীয়া ভাত খাওঁতে 11টা বজাত ভাত খাইছিলে, তেতিয়াও কথা পাতিছিলে। এনেই মৰম যেনেৰ কিবা ভাল বেয়া কথা পাতিছিলে বৌবিলাকৰ লগত। তাৰপিছত আকৌ 3 নম্বৰ আৰু 4 নম্বৰ বৌ 2জনৰ ওপৰত টকাটো 200মান বিচাৰিলে। এনেকৈ তেনেকৈ মোক মৰম কৰি তহঁতে কেতিয়াবা টকা পইচা নিদিয়ে, মোৰ পৰাই বিচাৰে, এনেকৈ ধেমালি কৰি কথাটো পাতিছিলে। 4টা বজাতো কথা পাতি পেলাই তেনেকৈ কথাটো আলাপ আলোচনা কৰি আছিলে। তাৰপিছত আকৌ গৈ ৰাতি 11টা ৰাতিত 30 তাৰিখ 11টা ৰাতিত শুকুৰবাৰ আছিলে নেকি, এই ৰাতি 11টা বজাত লগৰ ল'ৰা এজনে অজয় পায়েং নেকি, তেওঁ ক'লেগৈ কি আপোনাৰ ল'ৰা ওলাই গ'ল। ক'ত ওলাই গ'ল বুলি কওঁতে ইয়াৰ পৰা গ'লগৈ বুলি ক'লে।
কেনেকৈ গ'ল ক'ত গ'ল কওঁতে এই মৰি থাকিলে বুলি কোৱাৰ কাৰণে এতিয়া মোৰ কোনো বাকাই নাই, কোনো মাতেই নাইকিয়া হৈ গ'ল নহয়। গতিকে এইখিনি ব্যৱস্থা এতিয়া বেংগলত মৰিলে কৰিম কি, আনিম কেনেকৈ? গতিকে এতিয়া চৰকাৰ ফালৰ পৰা অকণমান ব্যৱস্থাৰে তেওঁলোকক অনা ব্যৱস্থাটো কৰি দিলে আৰু এতিয়া আমাৰ জাতীয় সংগঠনে লাগি ধৰি আছে। জাতীয় সংগঠনবিলাকে বিকল্প ব্যৱস্থা কৰি পেলাই ন্যায় পাবৰ কাৰণে তেওঁলোকক অৰল গুৱাৰি জনাইছোঁ মই। অজয়ৰ ঘৰ ক'ত আছিল? অজয় গড়টো লখিমপুৰ নাওবৈচা। 5জন আছিলে, 5জনৰ ভিতৰত এটা বাচিলে, 4জন গ'ল। এতিয়া কি কোম্পানীত কাম কৰিছিলে? ককা খোলা কোম্পানী কৰিছে, ককা খোলা। এতিয়া চিভিলত অস্কটেক চিভিলত আছে বুলি এতিয়া খবৰ জনাইছে। এতিয়া আপুনি খবৰটো কেতিয়া পালে? আজি পাইছে নে কালি পালে? কালি 11টা ৰাতিৰ পৰা লাগি ধৰি এতিয়া অস্কটে চিভিলতে এতিয়া পষ্টমৰ্টম কৰিব বুলি সংগঠন দলে এতিয়া খবৰ কৰি পেলাই আমাৰ ইয়াৰ পৰা যোগাযোগটো ৰাখি এতিয়া এইখিনিতে লাগি ধৰি আছে। গতিকে মোৰতো অনা ব্যৱস্থা কোনো ফালে নাই, সমৰ্থনাত। গতিকে দল নিদলে সংগঠন আৰু চৰকাৰ ফালৰ পৰা ব্যৱস্থা কৰি দিবৰ বাবে অৰল গুৱাৰি। আৰু এতিয়া এইটো আপোনাৰ কেই নম্বৰ ল'ৰা যিটো ঢুকাইছে? ঢুকালে 5 নম্বৰ। 5 নম্বৰ ল'ৰা, বাকী 4জন আছে? 4জন বোৱাৰী হ'ল। অঁ, ঠিক আছে। ল'ৰাজন কালি 3টা বজালৈকে খবৰ বাতৰি লৈ আছিলে। তাৰপৰা ৰাতি 11টা বজাত মৰিলে বুলি কৈছে। এইটো খবৰটো দিছে তাৰ লগত ল'ৰা এটা আছিলে, এই ল'ৰাটো খবৰটো দিছে। বয়স কিমানমান হ'ব? টেনিছ বুলি 25 মান শুনিছোঁ। আৰু আপোনাৰ কেই নম্বৰ ল'ৰা এইটো? এইটো 6 নম্বৰ, 5 নম্বৰ। 5 নম্বৰ ল'ৰা। 5 নম্বৰ। আপুনি কি কাম কৰে? খেতি পথাৰ কৰে? মই খেতি পথাৰ কৰোঁ। এই ক'ত কাম কৰি আছিলে? এই বেংগলত কাম কৰি আছিলে, 3মাহমান 4মাহমান হৈছে নেকি। হয় নেকি? যোৱাটো কি কোম্পানীত কাম কৰিছিলে জানেনে এইটো? টেক্সি কাম কৰিছিলে নেকি। এতিয়া আপোনালোকে কালি গম পাইছে, এতিয়া কি হ'ল বুলি গম পাইছে আপোনালোকে? এতিয়া কি গম পাব, এতিয়া এই লগত থকা ল'ৰাজনে কৈছে মৰিলে বুলি। মৰি পিনি এতিয়া খবৰটো তাৰ পৰা দিছে। তাৰ পৰা আমি এতিয়া আনিবলৈ উপায় নাই, যতন নাই বা টকা পইচা নাই। এইটো অসম চৰকাৰে আনি দিব লাগিছিলে বুলি ভাবিছিলোঁ আমি, উপায় নাই আমি।